আপুনি যদি বাস্তৱত সঁচাকৈয়ে কিবা কৰিব বিচাৰে, তেনেহ'লে কিবা নহয় কিবা ৰাস্তা নিশ্চয় বিচাৰি পাব। আৰু যদি কৰিব নিবিচাৰে, তেনেহ'লে অজুহাত নিশ্চয় বিচাৰি পাব। জীৱনত সকলোকে গুৰুত্ব দিয়ক। যিজন ভাল তেওঁ আপোনাক লগ দিব, যিজন বেয়া তেওঁ আপোনাক শিক্ষা দিব। সকলোৱে কয় বেছি হাঁহিলে হেনো কপালত দুখ আহে, তেনেহ'লে বেছি কান্দিলে কপালত সুখ নাহে কিয়? সৰু সৰু কথাবোৰ মনত ৰাখিলে ডাঙৰ ডাঙৰ সম্পৰ্কবোৰ ভাঙি যায়। যাৰ পিতৃ নাই তেওঁৰ আধা পৃথিৱী নাই, কিন্তু যাৰ মা নাই তেওঁৰ সম্পূৰ্ণ পৃথিৱী নাই। এই পৃথিৱীত নিজৰ স্বাৰ্থ নাথাকিলে কোনেও কাৰো কাষত নাথাকে। কি আছে এই ভালপোৱা নামৰ শব্দটোৰ মাজত, যাৰ কাৰণে প্ৰতিনিয়ত হাঁহি ধেমালিত থকা মানুহজন একেবাৰে নীৰৱ, একেবাৰে ক্লান্ত হৈ পৰে। বিশ্বাস গঢ়ি উঠে লাহে লাহে, কিন্তু ভাঙি যায় একেবাৰতে। যিজনে অৱহেলা কৰে তেওঁ অলপো উমান নাপায়। অৱহেলা পোৱাজনে কিমান কষ্ট পায়। যিসকলে অলপতে কান্দি দিয়ে তেওঁলোক কেনেকুৱা মানুহ হয় জানে? নাম্বাৰ 1, যিসকলে অলপতে কান্দি দিয়ে তেওঁলোকৰ দুখ দীৰ্ঘদিন নাথাকে, তেওঁলোক সহজতে আগবাঢ়ি যাব পাৰে। নাম্বাৰ 2, এনেধৰণৰ মানুহক বহুতেই ভীৰু ভাবে, কিন্তু আচলতে তেওঁলোক যথেষ্ট সাহসী। তেওঁলোক সহজতে নিজৰ সমস্যাবোৰ সন্মুখীন হ'ব পাৰে। নাম্বাৰ 3, কান্দি দিয়ে ষ্টেজ কমে, নাকান্দি লুকুৱাই ৰাখিলে ষ্টেজো বাঢ়ি থাকে। নাম্বাৰ 4, এওঁলোক বহুত আত্মবিশ্বাসী হয়, মানুহে কি ভাবিব সেইটো ভাবি নাথাকে। নাম্বাৰ 5, তেওঁলোকক কন্দা দেখি নাটক বুলি ভাবিলেও বিপদৰ সময়ত কিন্তু সহায়ৰ হাত তেওঁলোকৰ পৰাই পাব। আমাৰ জীৱনত এনেকুৱা কিছুমান মানুহ থাকে যাৰ লগত সম্পৰ্ক ভাঙি গলেও তেওঁৰ প্ৰতি মৰম থাকি যায় আজীৱন। ভালপোৱা মানুহজনৰ প্ৰতি এটা বেলেগ অনুভূতি থাকে, যিটো সকলোৰে প্ৰতি নাথাকে। সৰুতে টকা নাছিল, মোবাইল নাছিল, নেট নাছিল, তথাপিও জীৱনটো বহুত সুখৰ আছিল। পিছত বদনাম গাব, আগত আহি আন্তৰিকতা দেখাব। এনেধৰণৰ মানুহৰ পৰা আঁতৰি থাকক, কাৰণ এওঁলোক আপোনাৰ শত্ৰুতকৈও ভয়ানক। সময় গুচি যাব, কষ্টৰ অৱসাদ ঘটিব, বিপদ পাৰ হ'ব, সকলো ঠিক হৈ যাব, থাকি যাব কেৱল আপোনাৰ ব্যৱহাৰ। পৃথিৱীৰ সকলোৱে আপোনাৰ লগত বেইমানি কৰিলেও আপোনাৰ পৰিশ্ৰম আৰু আপোনাৰ যোগ্যতাই কেতিয়াও বেইমানি নকৰে। মানুহে দুটা সময়ত মনে মনে থাকে, যেতিয়া তেওঁৰ কথা কোৱাৰ একো নাথাকে, অথবা তেওঁৰ ক'বলৈ বহুত কথা আছে কিন্তু তেওঁ ক'ব নোৱাৰে। ভুলে যিদৰে মানুহক শিকাত সহায় কৰে, ঠিক তেনেদৰে কিছুমান আঘাতে মানুহক সলনি হোৱাত সহায় কৰে। ভুল পথে আগবাঢ়িলে যিদৰে বাৰে বাৰে উজুতি খাবলগীয়া হয়, ঠিক তেনেদৰে ভুল মানুহৰ লগত গ'লে বাৰে বাৰে ঠগ খাবলগীয়া হয়। কথা এনেকুৱা এটা বস্তু, যিটোৰে কাৰোবাক ভালে ৰাখিব পাৰি আৰু কাৰোবাক জীয়াই জীয়াই মাৰিবও পাৰি। ছোৱালীবোৰক ছেক্ৰিফাইচৰ অৰ্থ শিকাব নাযাব, কাৰণ ছোৱালীবোৰে নিজৰ প্ৰাণতকৈও প্ৰিয় মা-দেউতাৰ নিজৰ ঘৰখন এৰি আহে। মোৰ বিষয়ে যেতিয়াই কাৰোবাৰ মুখত বেয়া কথা শুনিব, তেতিয়া বুজিব এটা সময়ত তেওঁৰ লগত মোৰ বহুত ভাল সম্পৰ্ক আছিল। মানুহৰ প্ৰিয় হ'বলৈও অৰ্থনৈতিক যোগ্যতা লাগে। অৰ্থশূন্য মানুহ কেতিয়াও কাৰো প্ৰিয় হ'ব নোৱাৰে। আনৰ জীৱন নষ্ট কৰি নিজৰ ইচ্ছা পূৰণ কৰাটো হ'ল প্ৰেম, আৰু নিজৰ জীৱন বিসৰ্জন দি আনক সুখী কৰাটো হ'ল ভালপোৱা। এই পৃথিৱীত মানুহেই হৈছে একমাত্ৰ প্ৰাণী, যিয়ে সম্পূৰ্ণৰূপে সফল জীৱন যাপন কৰিও আফচোচ কৰি মৃত্যুবৰণ কৰে। তুমি ভাঙি পৰিলেও সেইটো কাকো বুজিব নিদিবা, নহ'লে তেওঁ তোমাক আৰু ভাঙি থৈ যাব। খং তেওঁ বেছি কৰে, যাৰ মাজত ভালপোৱা বেছি থাকে। মই কথা পাতি ভাল পাওঁ, কিন্তু সকলোৰে লগত নহয়। যিজনে মোক মনত ৰাখে একমাত্ৰ তেওঁৰ লগত কথা পাতো। যাক হেৰুৱাৰ ভয় সকলোতকৈ বেছি, তেওঁক সকলোতকৈ আগতেই হেৰুৱাই পেলায়। ছোৱালীবোৰে প্ৰথম যাক পাত্তা নিদিয়ে, শেষত কিন্তু তাৰে প্ৰেমত পৰে। সকলো ছোৱালী টকাৰ পাগল নহয়। কিছুমান ছোৱালীয়ে অলপমান ভালপোৱা পালেই সুখী হয়। যিদৰে জোৰ কৰি কাকো ভাল পোৱা নাযায়, ঠিক তেনেদৰে জোৰ কৰি কাৰো ভালপোৱা পোৱাও নাযায়। ভাল পালেই যে ভালপোৱা পাবা, সেইটো ভবা ভুল। কাৰণ এতিয়া সকলো স্বাৰ্থপৰ, কেৱল মাত্ৰ ল'ব জানে, দিব নাজানে। নিজৰ পত্নীক তেওঁ ৰাণীৰ দৰে ৰাখিব, যাৰ মনো মানসিকতা ৰজাৰ নিচিনা, আৰু নিজৰ পত্নীক তেওঁ দাসীৰ দৰে ৰাখিব, যাৰ মনো মানসিকতা বা দাসীৰ নিচিনা। মা-দেউতাৰ টকা সন্তানে যিমান সহজতে হজম কৰিব পাৰে, সন্তানৰ টকা মা-দেউতাই ইমান সহজতে হজম কৰিব নোৱাৰে। যাক তুমি ভাল পোৱা তেওঁক নহয়, যিজনে তোমাক ভাল পায় তেওঁক ভাল পোৱা। চাবা, জীৱনত ভালপোৱাৰ কেতিয়াও অভাৱ নহ'ব। ঠেলা মাৰি পেলাই দিয়া মানুহৰ অভাৱ নাই, কিন্তু পৰি যোৱা মানুহক হাতত ধৰি তুলি দিয়া মানুহৰ বহুত অভাৱ। ভিক্ষা দিব নোৱাৰিলে বেয়া ব্যৱহাৰ নকৰিব, সহায় কৰিব নোৱাৰিলে নিৰাশ নকৰিব, উপকাৰ কৰিব নোৱাৰিলে ক্ষতি নকৰিব, ভাল পাব নোৱাৰিলে ঘৃণা নকৰিব।
এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।